নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰক আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত কথা পাতিম মোবাইলৰ জৰিয়তে আপোনালোকে অনলাইন কেনেকৈ পে'মেণ্ট কৰিব পাৰে। তাৰ বাবে বহুতো এপছ আছে। আজি মই আপোনালোকৰ আগত দুটা এপৰ কথা ক'ম। মানে আজিৰ যুগতো অসমৰ বহুতো মানুহে মোবাইলৰ পে'মেণ্ট কৰিব নাজানে। আহকচোন তেনেহ'লে আৰম্ভ কৰোঁ ভিডিঅ'টো। আপোনালোকৰ সকলোৰে হাতত এটা স্মাৰ্টফোন থাকে। লাগিলে ফোনটোৰ অপাৰেটিং চিষ্টেমটো iOS নহওক বা এণ্ড্ৰইডেই নহওক বা মাইক্ৰ'ছফ্টেই নহওক, এইকেইটা এপছে সকলোতে কাম কৰিব। মই আজি আপোনালোকক প্ৰথমতে ক'ম ফোনপে' এপৰ বিষয়ে। নামটো চাগে হয়তো শুনিছে। ফোনপে' এপটো হৈছে আপোনালোকৰ ফ্লিপকাৰ্টৰ ফালৰ পৰা লঞ্চ কৰা এপ। এইটো পে'টিএমৰ পিছত লঞ্চ কৰা হৈছিলে। এনেদৰে যেতিয়া আপুনি ফোনপে'টো ইনষ্টল কৰিব তেনেহ'লে এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। ফোনপে'ৰ পৰা আপুনি বেলেগলৈ পইচা পঠিওৱাৰ বাহিৰেও বহুতো কাম কৰিব পাৰে। দেখিছে চাগে, ইয়াত আপুনি মোবাইলৰ ৰিচাৰ্জো কৰিব পাৰে, যিকোনো চিমৰ। আপুনি ইয়াত মোবাইলৰ চিম ৰিচাৰ্জ কৰিব পাৰে। আপুনি ইয়াত ডাইৰেক্ট দেখুৱাই থাকে অফাৰ কিবা আছে নেকি। ইয়াত লিখা আছে, দেখিব পাৰে আপোনালোকে 50% কেছবেক আপ টু 75 অন ফাৰ্ষ্ট এভাৰ পষ্টপেইড ৰিচাৰ্জ। এতিয়ালৈকে মই কোনো পষ্টপেইড ৰিচাৰ্জ কৰা নাই। যদি মই এটা ফাৰ্ষ্ট পষ্টপেইড ৰিচাৰ্জ কৰোঁ তেতিয়া মোৰ 75 টকা একাউণ্টত সোমাব। আপুনি ইয়াত টাটা স্কাই, এয়াৰটেল, ডিছ টিভি, ৰিলায়েন্স সকলো ভৰাব পাৰে। আপুনি কেনেকৈ কৰিব চাবলৈ হ'লে আপুনি এনেকৈ ধৰি লওক আপোনাৰ এয়াৰটেল ডিছ টিভি, আপোনাৰ এয়াৰটেল আছে ডিজিটেল টিভি, তাত ক্লিক কৰিব। যিটো আপোনালোকৰ নাম্বাৰ থাকে ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত এনেদৰে আপুনি কনফাৰ্ম মাৰি দিব। কনফাৰ্ম হোৱাৰ পিছত আপোনাৰ পে'মেণ্টটো মাৰি অ'কে মাৰি দিব। আপোনাৰ টাটা স্কাই বা ডিছ টিভি যিয়ে নহওক কাৰ্ড সোমাব। প্ৰথম কথাটো হ'ল এইটো খুলিব কেনেকৈ। আপুনি প্ৰথম প্লে' ষ্ট'ৰত যাব। ফোনপে' যেতিয়া খুলিব তাত আপোনালোকৰ বেংকৰ একাউণ্টটো এড কৰিব লাগিব। আপোনালোকে বেংকৰ একাউণ্টটো এড কৰিবলৈ হ'লে ইয়াত দেখিছে এইটো আপোনালোকে মাই একাউণ্টত যাব। এনেকুৱাত আহিব আপোনাৰ এড বেংক একাউণ্ট। আপুনি ইয়াত বেংক একাউণ্ট এড কৰিব। এটা কথা মনত ৰাখিব, যাতে আপোনালোকৰ যোনটো বেংক একাউণ্ট আছে তাৰ লগত আপোনালোকৰ মোবাইল নাম্বাৰটো লিংক হৈ থাকিব লাগিব আৰু সেই মোবাইল নাম্বাৰটো আপোনালোকৰ মোবাইলটোত লাগি থাকিব লাগিব। মানে আপুনি যেতিয়া মোবাইল ATM পৰা পইচা উলিয়াই বা পইচা সোমাই আপোনালৈ মেছেজ আহি থাকিব লাগিব, নহ'লে নহ'ব। আৰু এটা কথা হ'ল সকলো বেংক আপুনি ইয়াত এড কৰিব নোৱাৰে। নেশ্যনেলাইজ বেংক হ'ব লাগিব। আপোনাৰ বন্ধন বেংক বা আছাম গ্ৰামীণ বিকাশ বেংক এই ফোনপে'ত এড নহয়। আপুনি ইয়াৰ পৰা ইলেক্ট্ৰিচিটি বিল দিব পাৰে। আমাৰ ইয়াত লিখা আছে যেনে APDCL, আছাম পাৱাৰ, সেইখিনি কামো কৰিব পাৰে। আপুনি ইয়াৰ পৰা ব্ৰডবেণ্ডৰ পইচাও ভৰাব পাৰে, গেছৰ পইচাও ভৰাব পাৰে, লেণ্ডলাইন, ইঞ্চুৰেঞ্চ, আপুনি সকলো কাম ইয়াৰ পৰা কৰিব পাৰে। আপুনি আৰু ইয়াৰ পৰা কেছবেকো পায়। আপোনাৰ কেছবেকটো ইয়াত ৱালেট এটা দেখাইছে, আপুনি ৱালেটত সোমাই থাকিব। যদি আপোনাৰ ৱালেটত পইচা 100তকৈ ৱালেটত পইচা বেছি সোমায় তেতিয়া আপুনি বেংকৰ একাউণ্টতে ডাইৰেক্ট তেনেকৈ টানি উইথড্ৰল কৰিব পাৰে। বহুত সুবিধাজনক এপ হয়। আপুনি ইয়াৰ পৰা যদি কোনোবা এজন মানুহক আপোনাৰ ফোনপে' পৰা আপুনি লিংকটো হোৱাটছএপত বা ফেচবুকত শ্বেয়াৰ কৰি ইনভাইট কৰে তেনেহ'লে আপুনি কেছবেক পাব। আপুনি ইনভাইট কৰাৰ পিছত ইয়াত দেখিছে মোৰ এইটো লিংকটো মই এইটো আপোনাক হোৱাটছএপত বা আপোনাক যিহেতু শ্বেয়াৰ কৰোঁ, যদি মই ইউটিউবতো দি দিওঁ তেতিয়া আপোনালোকে ইয়াৰ পৰা চেঞ্জ কৰে। ইয়াত লিখা আছে চাওক, ৰিচিভ ইউৰ ফ্ৰেণ্ড এণ্ড ৰিচিভ আপ টু 7500 কেছবেক, গেট 75% অফ ইউৰ ফ্ৰেণ্ডছ লিংক দিয়াৰ বেংক একাউণ্ট অন ফোনপে'। মোৰ ৰেফাৰেল ক'ডৰ পৰা আপোনালোকে যদি এড কৰে তেনেহ'লে মই এতিয়ালৈকে 300 টকা পাইছোঁ। মানুহক এনেকৈ চেণ্ড কৰি, নেশ্যনেল বেংক হ'লে নহ'ব। অফাৰখিনি ইয়াত অফাৰ আছে আৰু আপুনি কাৰোবাক পইচা দিব খুজিছে তেনেহ'লে আপুনি ইয়াত স্কেনটো দেখিছে, এইটো স্কেনত ক্লিক কৰিও তেওঁৰ যোনটো বাৰক'ড থাকিব বাৰক'ডটো ইয়াত স্কেন কৰি দিব লাগে। তেতিয়া আপুনি পইচাটো পঠাব পাৰিব। বহুত সুবিধাজনক। মোবাইলৰ কাৰ্ড চাৰ্জো মই আজিকালি মোবাইলৰ পৰা পাবলৈ ল'লোঁ। কেছবেকো পাবলৈ হয়। মোৰ ট্ৰানজেকশ্যন দেখিছে, বহুত ট্ৰানজেকশ্যন কৰি এতিয়ালৈকে মই কেছবেকো পালোঁ। এপটো বহুত ভাল এপ হয়, আপোনালোকে এইটো ইউজ কৰিব পাৰে। হয়তো আপোনালোকে বুজি পালে কথাখিনি। দ্বিতীয়টো এপ হ'ল তেজ এপ। তেজটো গুগলে লঞ্চ কৰিছিলে। গুগলৰ ফালৰ পৰা বহুত ছিকিউৰিটি এপ হয়, কোনো প্ৰব্লেম নহয় এপটোৰ পৰা। এইটোতকৈ বহুত চিম্পুল। আপোনালোকে প্ৰথমতে এটা পিন দিব লাগে আপোনালোকৰ মোবাইলটো খুলিবৰ কাৰণে। এইটো ফোনপে'তকৈ বহুত চিম্পুল হয়। কেছ বাৰতে আপোনালোকে বুজিব পাৰিব।
আপোনালোকে ইয়াত বেংক একাউণ্টটো প্ৰথম আহোঁতে এইখিনিতে আহিব। বেংক একাউণ্টটো এড কৰিব, এড বেংক একাউণ্ট বুলি আপোনালোকে ইয়াত বেংক একাউণ্টটো এড কৰিব। বুজিলে চাগে কেনেকৈ এড কৰিব লাগিব। তাৰপৰা আপুনি যদি আপোনাৰ ওচৰত কোনোবা এটা নিয়াৰ বাই ডিভাইচ থাকে, আপুনি যদি আমাৰ পইচা ৰিচিভ কৰিব লাগে টাইম দিব বা আপুনি পে' কৰিলে ওপৰলৈ টিপি দিব, তেনেকৈ টিপিব পাৰি। ইয়াত আপুনি অফাৰ থাকে, অফাৰ গেট এ লাকি ফ্ৰাইডে স্ক্ৰেচ কাৰ্ড ডেট কুড উইন ইউ 1 লাখ ৰুপিজ। স্ক্ৰেচ কাৰ্ড আহে, আপুনি স্ক্ৰেচ কৰিলে কেতিয়াবা পাই যায়। মই তেনেকৈ 30 টকামান পালোঁ, বেছি নাই পায়, 1 লাখ লিখিছে, কিন্তু কিছুমানে পাবও পাৰিব, গম নাপাওঁ। আপুনি ইনভাইট কৰিব পাৰে। ইয়াৰ মই লিংকটো আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে মোৰ লিংকটোৰ পৰা ডাউনলোড কৰিব। আপোনালোকে যদি মোলৈ টকা এটা চেণ্ড কৰি দিয়ে তেজৰ পৰা, তেনেকৈ আপোনালোকে 51 টকা পাব। ইয়াত কোনো আপোনাৰ ৱালেট ছিষ্টেম নাই, আপোনালোকৰ ডাইৰেক্ট ইয়াত বেংকেহে ট্ৰানজেকশ্যন হয়। যদি পইচা পে'মেণ্ট পঠাব পাৰি ইয়াৰ পৰা যালে পঠিয়াই। ইয়াত মই দেখাই আছে এইখিনি কাৰ আপোনাৰ তেজ এপটো আছে, ৰিৱাৰ্ডো পায়, ভিউ অফাৰ, একেগিটাকে ইয়াতো দেখাই আছে। বহুত চিকিউৰ এপ হয়, গুগলৰ ফালৰ পৰা কিবা উল্টা পুল্টা হোৱাৰ চান্সটো ইয়াত বহুত কম থাকে। ৰেফাৰেল কোড থাকে, স্কেন মানে QR কোড, বেলেগৰ তেজ এপটো আপুনি ইয়াৰ পৰা স্কেনো কৰিব পাৰে। আৰু আপুনি ফোনপে'ত যোনটো দিব আপোনালোকৰ মানে চিক্ৰেট নাম্বাৰ, আপোনাৰ সেইটো UPI কোডেই ইয়াতো কামত আহিব। মানে আপুনি ফোনপে' হওক বা তেজ হওক বা আপোনাৰ পে'টিএম হওক, সকলোতে এটা চিক্ৰেট নাম্বাৰেই কামত আহে। কোনো পইচা পাতি ইয়াৰ পৰা যোৱা চান্স নাথাকে। বহুত ফাষ্ট হয় এপটো। বেংকলৈ যাবলৈ আপোনাক পাহৰাই দিব। টেষ্টটো আপোনালোকে মোৰ পৰা ইয়াত ডেছক্ৰিপশ্যনত দি থোৱা থাকিব, তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব বুলি আশা কৰিলোঁ। আৰু আপোনাৰ এটা কথা কৈ দিওঁ, তেজ হওক বা আপোনাৰ ফোনপে' হওক, আপুনি যদি বেলেগ এজনলৈ 10 টকা এটাও পঠিয়াই, আপোনাৰ 10 টকাটো সোমাব আৰু কোনো ইণ্টাৰেষ্ট নাকাটে। কিন্তু পে'টিএমৰ এটা কথা, পে'টিএমে আপোনালোকক বহুত চাৰ্জ কাটি দিয়ে। সেইটো কাৰণে মই পে'টিএমৰ কথা আপোনালোকক ক'বলৈ যোৱা নাই, আৰু পে'টিএমৰ কথা বহুতে জানেও। ফোনপে' বা আপোনালোকে তেজ ইউজ কৰক, ইয়াত আপোনালোকৰ কোনো পইচা পাতি কটা খেল নাথাকে। বিন্দাছ আপোনালোকে চলাব পাৰে। আশা কৰিলোঁ ভিডিঅ'টো ভাল পালে। ধন্যবাদ। আপোনালোক যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব। আজিলৈ ইমানেই।